গুড মৰ্নিং মই আজি এটা টপিক মানে আলোচনা কৰিম এইটো হৈছে টিবিটো সকলোৱে জানা সবেই শুনিছে টিবি বেমাৰ মানে কি হয় আজিকালি টিবি বুলি যদি শুনে আৰু কোনোবা শুনিছে যে সেইজন মানুহৰ টিবি হৈছে তো মানুহ ভয় খাই যায় আৰু সেইজন মানুহৰ ওচৰত মানে নাযায় মানে একদম মানে সেপাৰেট কৰি ৰাখি থৈ দিয়ে বা বহুত ভয় খাই যায় কিন্তু আমি মানে ইমানো যে ভয় খাব লগা নাই বা কি কাৰণ ভয় খাব লাগে সেইখিনি আমি ইয়াত মানে আলোচনা কৰিম যে কিটো কাৰণত আমি ভয় কৰিব লাগে কিটো কাৰণত ভয় কৰিব নালাগে তো টিবি মানে হৈছে টিউবাৰকুলোসিস টিবি মানে কি টিউবাৰকুলোসিস সো প্ৰথমতে আমি জানিম ডেফিনেশন টিউবাৰকুলোসিস কাক বলে ডেফিনেশনটো আমি প্ৰথমতে জানি লম Pulmonary tuberculosis (TB) is a contagious bacterial infection that mainly involves the lungs but may spread to other organs caused by Mycobacterium tuberculosis. মানে সোয়া Pulmonary tuberculosis (TB) is a contagious মানে communicable disease. Contagious মানে কি communicable disease আৰু মানে এটাৰ পৰা এটা বিয়পি যোৱা ডিজিজ আৰু এটাৰ পৰা এটালৈকে বিয়পি যোৱা ডিজিজ হয় বেক্টেৰিয়েল ইনফেকশন that mainly involves the lungs mainly কড হয় লাংছত হয় বেলেগতো হয় ব্ৰেইনত হয় কিডনিত হয় এবডোমেনত হয় হাৰ্টত হয় বোনত হয় স্কিনত হয় কিন্তু আমাৰ মেইনলি কড হয় লাংছত বেছিকে হয় মানে মেইনলি আমাৰ লাংছত হয় but may spread to other organ caused by কি কাৰণত হয় মেইনলি কি কাৰণত হয় ব্যাকটেৰিয়াৰ কাৰণে হয় আৰু ব্যাকটেৰিয়াটো কয় মাইকোবেক্টেৰিয়াম টিউবাৰকুলোসিস মেইনলি কি ব্যাকটেৰিয়াৰ কাৰণে হয় মাইকোবেক্টেৰিয়াম টিউবাৰকুলোসিসৰ কাৰণে হয় আৰু আমি এটা যেতিয়া সাইন্টিফিক নাম লিখো তেতিয়া আমি তলত মানে কি কৰিব লাগে আন্ডাৰলাইন কৰিব লাগে তলত আন্ডাৰলাইন কৰি দিব লাগে যদি আমি সাইন্টিফিক নাম লিখো এতিয়া কি হল এইটো সাপোজ ধৰি ল লাংস এইটো আৰু এইটো ব্যাকটেৰিয়া সেপটো এনেকুৱা হয় সেপটো এনেকুৱা টাইপৰ হয় এনেকুৱা হয় আৰু এনেকুৱা টাইপৰ হয় সো লাংছত আমাৰ কি হয় প্ৰথমতে যেটো ব্যাকটেৰিয়া ট্ৰেকিয়াৰে ভিতৰত সোমাব ট্ৰেকিয়াৰে ভিতৰত সোমালে সাপোজ ধৰি ল ট্ৰেকিয়াৰে এন্টাৰ কৰিলে ইয়াৰৱেৰে কৰি কি হ'ব কোড যাব ৰাইট বা লেফ্টৰ কোনবা এটা সাইডত গোল ধৰি লোৱা এটা সাইডত গোল তো কি হয় প্ৰথমতে ব্ৰংকি আৰু ব্ৰংকাইল সাইক এলভলি হয় ব্ৰংকি মানে হৈছে এইবিলাক লাংসৰ মানে যেটো ভাগত হৈছে এটো ব্ৰংকি তাৰপিছত ব্ৰংকিৰ আকৌ সৰু সৰু ভাগ আছে তাক কয় ব্ৰংকাস আৰু তাৰ পাছত এইবিলাক হৈছে এলভলি যত মেইনলি মানে ইয়াৰটো এক্সচেঞ্জ হয় CO2 আৰু O2 মেইনলি এক্সচেঞ্জ কৰে এলভলিত ব্ৰংকি তাৰ পাছত ব্ৰংকাস তাৰপাছত এলভলি ব্ৰংকিৰ সৰু সৰু ভাগবিলাক হৈছে ব্ৰংকাস তাৰপাছত হৈছে এলভলি তো ইয়াত এন্টাৰ কৰে ব্যাকটেৰিয়াটো যেনেকৈ ইনফ্লামেশন হয় কেনে হয় ভালকে কৈ আছো পিছত এটা কি হল এইখিনি আমি ইয়াত ভালকে বুজাই কম এইটো বস্তু ইনফ্লামেশন কেনেকৈ হৈছে ধৰি লোৱা এইটো আমি ভালকে ইয়াত কম ইয়াত আমি ভালকে বুজাই কৈছো সোৱা আৰু এইখিনি হ'ব লাগিলে এই তিনটা আমি বস্তু ভালকে বুজাই কৈছো প্ৰথমতে সাপোজ এই তিনটা আছে ব্যাকটেৰিয়া এইখিনিটা কি ব্যাকটেৰিয়া এইটা আছে ব্যাকটেৰিয়া এইটা আছে মাইক্ৰোফেজ মানে কি হৈছে এইটা মাইক্ৰোফেজ মানে হৈছে WBC টাইপ বা ইমিউনোসেল বুলি কয় মাইক্ৰোফেজে কি কৰিব ব্যাকটেৰিয়া এটা ইনগাল্ফ কৰিব মানে গিলিব সোয়ালেন কৰিব গিলিব ইনগাল্ফ কৰিব তাৰ ফলত কি হ'ব এনেকে ইনগাল্ফ কৰিলাৰে তো এটা ব্যাকটেৰিয়া ইনগাল্ফ কৰিলে মাইক্ৰোফেজে আকৌ এটা কৰিলে ইনগাল্ফ এনেকে কৰতে কি হয় এটা স্ট্ৰাকচাৰ বনি যায় কি হয় এন্টিজেন আৰু এন্টিবডি দুটা লগলে এটা কমপ্লেক্স হয় যাৰ ফলত স্ট্ৰাকচাৰ বনি যায় যেটো স্ট্ৰাকচাৰক কয় ফৰ্মেশন অফ গ্ৰেনুলোমা মেইনলি কি কয় গ্ৰেনুলোমা বুলি কয় যেটো স্ট্ৰাকচাৰ বনি যায় তাক আমাৰ কয় গ্ৰেনুলোমা বুলি কোৱা হয় সেকেন্ডটো আছে আমাৰ সেল মেডিকেটেড হাইপাৰটেনসিভিটি সেলটো প্ৰেজেন্ট আছে তাত ইমিউনোসেল প্ৰেজেন্ট আছে কাৰণে তাত হাইপাৰ সেনসিটিভিটি হৈ যায় যাৰ ফলত ইনফ্লামেশন বহুত বাঢ়ি যায় থাৰ্ডটো আছে ফাইব্ৰোগ্যাভিটি ডিস্ট্ৰাকশন ইন লাং কি হয় বহুত ব্যাকটেৰিয়াৰ ফলত বহুত মাইক্ৰোফেজ জমা হয় যাৰ ফলত মানে বহুত বেছি হৈ যায় আৰু স্ট্ৰাকচাৰটো গ্ৰেনুলোমা স্ট্ৰাকচাৰটো বহুত বেছি হৈ যায় সিভিয়াৰ হৈ যায় কেতিয়াবা কি হয় লাংছত কেভিটি হৈ যায় এনেকুৱা কেভিটি মানে কি স্মল হোল আৰু বা ডিস্ট্ৰাকটিভ টিস্যু হয় মানে কি হয় এনেকুৱা কেভিটি হৈ যায় এইবিলাক হৈছে কেভিটি মানে কেভিটি হৈ যায় ৰনন্দাৰ বাগান এতিয়া হি কজেছ আৰু ৰিস্ক ফেক্টৰ কজেছ তুমি পাইছোৱে মেইন কজেছটো হৈছে মাইকোবেক্টেৰিয়াম টিউবাৰকুলোসিস মেইন কজটো আমি পাইছোৱে মাইকোবেক্টেৰিয়াম টিউবাৰকুলোসিস ৰিস্ক ফেক্টৰ মানে কোনে চান্সটো বঢ়াব পাৰে টিউবাৰকুলোসিস হোৱাৰ মানে চান্সটো কোনে বেছি বঢ়াব পাৰে এইকেইটা কাৰণ আছে আৰু আছে বাৰু এইকেইটা মেইন কাৰণ ক্লোজ কন্টেক্ট উইথ ইনফেক্টেড পাৰসন
যদি আমি এটা টিবি হোৱা মানুহৰ লগত বেছি কন্টেক্টত থাকো তেতিয়া হ'ব পাৰে ক্লোজ কন্টেক্ট উইথ ইনফেক্টেড পাৰসন ইমিউনো কম্প্ৰহেনসিভ মানে চাবা ইমিউনিটি সেল কম থকা মানুহ যেনে ওল্ড এজ বা ক্যান্সাৰ হোৱা পেশেন্ট বা কি কয় আগতে অৰ্গান ট্ৰান্সপ্লান্টেশন হোৱা বা বেছিকে স্টেৰয়েড মেডিকেশন লোৱা মানুহৰ হ'ব পাৰে সাবস্টেন্স এবিউজ মানে এলকহল খোৱা মানুহ এনেকুৱা হ'ব পাৰে তাৰপিছত প্ৰি এক্সিস্টিং মেডিকেল কন্ডিশন মানে কি হয় প্ৰি এক্সিস্টিং মেডিকেল কন্ডিশন মানে আগতে কিবা বেমাৰ আছিলে নেকি মানে কি হয় ক্যান্সাৰ বা লিউকেমিয়া বা ডায়াবেটিস মেলাইটিস কিবা আগতে বেমাৰ আছিলে নেকি হেনেকা বেমাৰ থাকিলেও মানে টিবিটো হোৱাৰ চান্স বাঢ়ি যায় কাৰণ ইমিউনিটি লেভেলটো কম হৈ যায় ন এটো কাৰণত ড্ৰাগছ লৈছিলে হেনেকুৱা হয় তাৰপিছত নেক্সট আছে ইমিগ্ৰেশ্যন ফ্ৰম দা প্ৰেভেলেন্স কাউন্ট্ৰি মানে কি বেলেগ মানে কাউন্ট্ৰিত গ'লে এনেকুৱা হ'ব পাৰে যেনে আফ্ৰিকা লেটিন আমেৰিকা এনেকুৱা কাউন্ট্ৰিত গ'লে এনেকুৱা হ'ব পাৰে লিভিং অভাৰক্ৰাউড হাউচ বেছিকে মানুহ থকা ঘৰ কিছুমান থাকে নহয় সৰু সৰু ঘৰ কিন্তু বহুত মানুহ একেলগে থাকে তেনেকুৱা ঘৰত হ'ব পাৰে আনএডুকেটেড হেল্থৰ কেয়াৰ নললে এনেকুৱা হ'ব পাৰে মালনিউট্ৰিশ্যন হ'লে হ'ব পাৰে কাৰণ মালনিউট্ৰিশ্যন হ'লে মানে ওজন বহুত কমি যায় তাৰ ফলত হ'ব পাৰে হেল্থ কেয়াৰ ৱৰ্কাৰ মানে মেডিকেলত কাম কৰা মানুহৰ হ'ব পাৰে যেনেকে ব্ৰংকোস্কোপিত কাম কৰা মানুহৰ ইজিলি হৈ যাব পাৰে এতিয়া আহিলে স্টেজ ইয়াৰ স্টেজ তিনিটা মেইন স্টেজ আছে প্ৰাইমাৰী লেটেন আৰু এক্টিভ স্টেজ প্ৰাইমাৰী স্টেজত কি হয় যেতিয়া কোন ব্যক্তিজনৰ মানে ইমিউনিটি মানে উইক হয় আৰু ইমিউনিটি লেভেলটো উইক হয় তেতিয়া কি হয় লাংছেৰে মানে ধৰি লোৱা লাংছেৰে বেক্টেৰিয়াটো সোমাই কেনে কি হয় এফেক্ট কৰে 1 to 2 weeksত মানে ইফেক্ট কৰি দিয়ে আৰু ইমিউনিটি কম হলে ইমিউনিটি লেভেলটো যেতিয়া কমি যায় তেতিয়া 1 বা 2 weeksৰ ভিতৰত ইফেক্ট কৰি দিয়ে এইটো হৈছে প্ৰাইমাৰী দেছে লেটেনটো কি হয় কিছুমান পাৰ্সনৰ কি হয় ইমিউনিটি লেভেলটো বেছি থাকে আৰু তো তেতিয়া কি হয় যদিও মানে ইফেক্ট কৰে কি হয় মেক্ৰোফেজে কি কৰে বেক্টেৰিয়াটো এনেকে ধৰি ৰাখে ন তেতিয়া কি হয় ইমান সোনকালে মানে প্ৰভাৱ দেখাব নোৱাৰে আৰু কি হয় থাকি যায় যেতিয়া পাৰ্সনজনৰ ধৰি লও ইমিউনিটিটো কমি গ'ল তেতিয়া মাইক্ৰোফেজৰ পৰা বাহিৰ ওলাই যায় আৰু যদি নকমে এনেকে থাকি যায় একো সাইনাৰ সিম্পটমস নেদেখায় বেলেগৰ তাত স্প্ৰিড নহয় কমিউনিকেবল নহয় সাইনাৰ সিম্পটমো নেদেখায় এইটো লেটেন্টত সাইনাৰ সিম্পটম নেদেখায় স্প্ৰিড নহয় তাতে থাকি যায় আৰু কাৰণ ইমিউনিটি লেভেল আছে মানুহজনৰ ইমিউনিটি লেভেল কমি গ'লে বাৰু মাইক্ৰোফেজৰ পৰা ওলাই আহি কিনে তেতিয়া হ'ব পাৰে নেক্সট এক্টিভত কি হয় কিছুমান ব্যক্তিৰ ইমিউনিটি লেভেল বহুতে কম থাকে যেনে ওল্ড এজ বা বেলেগ বেমাৰ আছে ক্যান্সাৰ বা কিবা কিবি বেমাৰ আছে তেতিয়া কি হয় ইমিউনিটি লেভেল কমি যোৱাৰ ফলত কি হয় এই মাইক্ৰোফেজৰ পৰা মানে বেক্টেৰিয়াটো বাহিৰ ওলাই যায় কিনে টিউবাৰকুলোচিটি হোৱাৰ মানে হৈ যায় আৰু মানে যেতিয়া বাহিৰ ওলাই যাব তেতিয়াতো হ'বই এনেকুৱা টাইম মানে হয় আৰু তাৰ পাছত কমিউনিকেবল হয় এইটো আৰু সাইনাৰ সিম্পটমস দেখায় এক্টিভত কমিউনিকেবল দেখায় এটা এইখিনি গ'ল স্টেজ গ'ল আমি কি ডেফিনেশ্যন পালো তাৰপিছত আৰু কি কয় ৰিস্ক ফেক্টৰ পালো কজ পালো স্টেজ পালো এতিয়া আছে সাইনাৰ সিম্পটমস মই ইয়াত দেখাই দিছো চিনি নাপালেও বাৰু কথা নাই শুনি ল'লেও কথা নাই সাইনাৰ সিম্পটমসত কি আছে মানে ক্লিনিক্যাল মেনিফেষ্টেশ্যন মানে কি হ'ব পাৰে আৰু আমি কি লক্ষণ দেখা পাম সাইনাৰ সিম্পটমসত আছে কাফ ডেট লাষ্ট 3 weeks অৰ লংগাৰ তিনি সপ্তাহ ধৰি পুৰা মানে কাহ হ'ব আৰু কাহ মাৰে মানুহটো কাহ হয় জেনেৰেলি কিন্তু 3 সপ্তাহ হলে 3 সপ্তাহ যদি বেছি হৈ যায় কাহ তেতিয়াটো টিবি বুলি আমি লক্ষণ হিচাপত ধৰি ল'ব পাৰিম আৰু আমি তাৰপিছত আছে পেইন ইন দ্য চেষ্ট উশাহ ল'লে বুকত আমি কি হয় কষ্ট পাম ব্ৰিথিং ডিফিকাল্টি হ'ব উশাহ ল'লে আমি কষ্ট পাম বুকত আমাৰ পেইন হ'ব ৱেজিং হ'ব কাফিং আপ ব্লাড অৰ স্পুটাম হ'ব কাহিলে আমাৰ ব্লাড ওলাব পাৰে তাৰপাছত আনএক্সপ্লেইন ৱেট লছ মানে আচৰিতভাৱে ৱেট লছ হ'ব ফিভাৰ হ'ব চিলছ হ'ব নাইট চুইট হ'ব মানে ৰাতি মানে বহুত ঘামাব পাৰে উইকনেছ হ'ব ফেটিগ হ'ব ভাগৰুৱা অনুভৱ হ'ব লছ অফ এপেটাইট হ'ব মানে খাবলৈ মন নোযোৱা হ'ব এনলাৰ্জ অৰ টেণ্ডাৰ লিম্ফ নোডছ ইন দ্য নেক অৰ আদাৰ এৰিয়াজ কি হ'ব গিলিব নোৱাৰা হৈ যাব ফ্লুইড এৰাউণ্ড এ লাংছত ফ্লুইড জমা হ'ব পাৰে আনইউজুৱেল ব্ৰিথ সাউণ্ড হ'ব শব্দ এটা পোৱা যাব এইখিনি আমাৰ কজ বাৰু সাইনাৰ সিম্পটমছত আমাৰ হোৱা দেখা যায় নেক্সট আছে আমি যে কৈছিলো যে কি লাংছত বাৰে আৰু কি অৰ্গেনত হ'ব পাৰে লিম্ফ নোডছত হ'ব পাৰে এবডোমেন হ'ব পাৰে বোনছ আৰু জইনত হ'ব পাৰে হাৰ্টত হ'ব পাৰে কিডনি বা ব্লাডাৰত হ'ব পাৰে ব্ৰেইনত হ'ব পাৰে স্কিনত হ'ব পাৰে বা বেলেগ আৰু পাৰ্টত হ'ব পাৰে লিম্ফ নোডত হ'লে কি হয় আমাৰ গিলাত প্ৰব্লেম হ'ব গেট এণ্ড এবডোমেনত হ'লে কি হ'ব পেইন হ'ব এবডোমেনটো পেইন হ'ব চুৱেলিং হ'ব ডাইজেষ্ট ভালকে নহ'ব ডায়েৰিয়া হ'ব পাৰে আৰু ৱেট লছ হৈ যাব
বোন আৰু জইণ্টত হ'লে কি হ'ব বোন পেইন হ'ব মানে হাড়দিবিলাকৰ মানে পেইন হ'ব আৰু জইণ্টবিলাক চুৱেলিং হ'ব মানে চুৱেলিং মানে কি ফুলি যাব হাৰ্টত হ'লে কি হ'ব চেষ্ট পেইন হ'ব আৰু উশাহ লোৱাত কষ্ট হ'ব শৰ্টনেছ অফ ব্ৰীথ হ'ব কিডনী আৰু ব্লাডাৰত হ'লে কি হ'ব পেইন হ'ব আৰু যেতিয়া আমি মানে কিডনীৰ কাম কি হৈছে ইউৰিনটো মানে কি হয় ক্লিয়াৰ কৰাটো কিডনীত হ'লে কি হ'ব ইউৰিন কৰিলে যেতিয়া আমাৰ লাগিব তেতিয়া পেইন হ'ব ব্ৰেইনত হ'লে মেইনলি কি হ'ব মেনিনজাইটিছ হ'ব মানে ইনফেকশ্যন হ'ব হেডেক হ'ব মূৰ ঘূৰাব নজিয়া হ'ব বমিটিং হ'ব আৰু মেইনলি বিহেভিয়াৰ চেঞ্জ হ'ব যদি ব্ৰেইনত হয় স্কিনত হ'লে স্কিন ৰেছ হ'ব আলচাৰ হ'ব স্কিনত তাৰপিছত স্প্ৰেড টু মেনি পাৰ্টছ অফ দ্য বডি আৰু বেলেগ পাৰ্টত হ'লে কি বেলেগ পাৰ্ট যেনে লিভাৰ বোন আইছত হ'লে আৰু তাক মেইনলি কি বুলি কয় মেলেৰিয়া বুলি কয় টিবি মেলেৰিয়া বুলি কয় এইখিনি হোৱা দেখা যায় এটা কি আছে ট্ৰান্সমিশন আমি জানিম কেনেকৈ ট্ৰান্সমিশন হয় ড্ৰপলেট ইনফেকশ্যন থ্ৰু চেলাইভাৰী মিউকাছ ড্ৰপলেটছ মানে গম পাইছোঁ আমি কমিউনিকেবল হয় ইনফেকশ্যন থ্ৰু চেলাইভাৰী মিউকাছ হয় আৰু টিবি মেইনলি আমাৰ কেনেকৈ হয় এটা পাৰ্চনৰ লগত আমি ধৰি লওক কথা পাতি আছোঁ বা সেই মানুহজনে গান গাই আছে বা হাঁচি মাৰি দিছে বা কাহ মাৰি দিছে তেতিয়া কি হয় সিহঁতৰ যেতিয়া মিউকাছ ওলায় ন বা চেলাইভাৰীত কি হয় বেক্টেৰিয়াটো প্ৰেজেণ্ট থাকে গতিকে বেক্টেৰিয়াটো প্ৰেজেণ্ট থাকে সেইটো আমি বেলেগ যিটো পাৰ্চনৰ আগত কথাখিনি কৈ আছে বা গান গাই আছে সেই বেলেগ পাৰ্চনটো কি কয় ইনহেল কৰি লয় সেই বেক্টেৰিয়াখিনি তো সেনেকৈ হ'ব পাৰে ড্ৰপলেট মে কণ্টেইন আপ টু 400 বেচিলি আৰু তাত 400লৈকে বেক্টেৰিয়া থাকে গম পাইছা কেন ছাছপেণ্ড ইন এয়াৰ ফৰ মেনি আৱাৰ্ছ আৰু সেইটো এয়াৰত বহুত টাইম থাকে অলপ ঘণ্টা টাইম থাকে তাতে ইনহেলেশ্যন এণ্ড ট্ৰেপিং ইজ ডিষ্টল এয়াৰৱেজ ইনফেকশ্যন কেন স্প্ৰেড টু আদাৰ অৰ্গেন তাৰপিছত কি হয় বেলেগ অৰ্গেনকো এনেকৈ যায় আৰু যিটোক কয় এক্সট্ৰা পালমনাৰী টিবি সেইটো হৈছে ট্ৰেন্সমিশ্যন এইখিনিয়ে তাৰপিছত এতিয়া আছে ডায়েগনষ্টিক ইভালুৱেশ্যন মানেতো গম পাইছাই যে আমি কেনেকৈ গম পাম টিবি হৈছে নে নাই লক্ষণটোত বাৰু আমি গম পালোঁ কিন্তু মেইনলিতো আমি গম নাপাওঁ ন লক্ষণটোৰ কাৰণে যে টিবি হ'ব সেইটো আমি গম নাপাওঁ গতিকে ডায়েগনষ্টিক ইভালুৱেশ্যন আমি গম পাম ডায়েগনষ্টিক ইভালুৱেশ্যন কি আছে এ কমপ্লিট হিষ্ট্ৰী এণ্ড ফিজিকেল এক্সামিনেশ্যন টিউবাৰকুলোচিছ স্কিন টেষ্টটো মষ্ট ইম্পৰ্টেণ্ট স্কিন টেষ্ট কেতিয়াবা কি হয় স্কিন টেষ্টত গম পোৱা নাযায় ফাৰ্ষ্ট ষ্টেজত কিন্তু পিছত গম পোৱা যায় চেষ্ট এক্সৰে কৰিব লাগিব স্পুটাম টেষ্টিং কোৱান্টিটি FER অন টিবি ক্ল'ড টেষ্ট এইকেইটাক আমি কৰিব লাগিব এতিয়া আহিছে মেডিকেল মেনেজমেণ্ট হৈছে ফাৰ্ষ্ট লাইন ড্ৰাগছত আছে এইকেইটা ড্ৰাগছ এইকেইটা কেনেকৈ ইউজ কৰা যায় এইটো ছাইড এফেক্ট আইচনাইজিড মানে এইটো ডেইলি হ'লে এইখিনি আমাৰ দিব লাগিব আৰু 2-3 টাইমছ হ'লে এইখিনি ছাইড এফেক্ট এইটো মেডিচিন এইকেইটা মেডিচিন আমাৰ মেডিকেল মেনেজমেণ্টত ইউজ কৰা যায় আৰু ডেইলি হ'লে এইখিনি দিব লাগিব 2-3 টাইমছ হ'লে এইখিনি আৰু ছাইড এফেক্টখিনি এইখিনি ছাইড এফেক্ট চব মেডিচিনৰ ছাইড এফেক্ট থাকে এইটো মেডিচিনৰ এইটো ডায়েবেটিক হেপাটাইটিছ পেৰিফেৰেনেল হ'ব নিউৰোপেথি হ'ব লিউপাছ লাইক চিণ্ড্ৰম হ'ব ড্ৰাগ ইণ্ট্ৰেকশ্যন হ'ব ৰিফাভিনত হ'ব ড্ৰাগ ইনফেকশ্যন ডাইক্ল'ৰৰিছ ফিভাৰ হ'ব হাইপাৰ চেঞ্চিটিভ হ'ব ৰেনাৰ ফেইলাৰ হ'ব এনিমিয়া হ'ব তাৰপিছত পাইৰাজিমিনিডেড হ'ব হাইপাৰ চেঞ্চিটিভিটি ৰেৰলি হেপাটাইটিছ তাৰপাছত এথামোবিলিটত হ'ব অপটিক নিউৰটিক্স ৰেচেছ এনেকুৱা হ'ব আৰু এতিয়া আহিছে সেকেন্ড ইন ড্ৰাগছ এইটো ফাৰ্ষ্ট ড্ৰাগছ আছিলে এইটো সেকেন্ড ইন ড্ৰাগছত হ'ব সেকেন্ড ড্ৰাগছ এজ ইন্ট্ৰডিউসড টু স্পেসিফিক সাইটিক সিচুৱেশ্যন এণ্ড এক্সাম্পল বেসিকলি ইনক্লুডিং এমিকাচিন হ'ব কেপ্ৰামাইচিন হ'ব সাইক্লোসেৰিন হ'ব মেক্ৰলাইডিছ হ'ব সিজোথ্ৰমাইচিন হ'ব তাৰপাছত এইখিনি হ'ব আৰু এইখিনি আমাৰ সেকেন্ড লাইন ড্ৰাগছ এটা আছে নাৰ্ছিং মেনেজমেণ্টত মানে আমি কি কৰিব লাগিব আমি নাৰ্ছবিলাকে নাৰ্ছিং মেনেজমেণ্টত মানে কি কৰিব লাগিব বা পেচেণ্টক আমি কি কৰিব ক'ব লাগিব এছেছ লাং সাউণ্ড প্ৰথমতে লাং সাউণ্ডটো আমি এছেছ কৰিব লাগিব মানে শুনিব লাগিব ৰেছপিৰেটৰী ৰেটেড এফৰ্ট সেইটো গম পালোঁ তাৰপিছত আছে অবজাৰ্ভ স্কিন এণ্ড মিউকাছ মেমব্ৰেন ফৰ সাইনোচিছ অবজাৰ্ভ কৰিব লাগিব স্কিন আৰু মিউকাছ মেমব্ৰেনৰ সাইনোচিছটো মানে অক্সিজেনটো কিমান সেইখিনি কৰিছে এছেছ ডিগ্ৰী অফ ডিপছনিয়া অন এ স্কেল অফ 0 to 10 মনিটৰ পালছ অক্সিমেট্ৰি টিচ পেচেণ্ট ৰিলেক্সেশ্যন এক্সাৰচাইজ পেচেণ্টক শিকাব লাগিব ৰিলেক্সেশ্যন এক্সাৰচাইজ কৰিব ব্ৰিথিং এক্সাৰচাইজ কৰিবলৈ যাতে প্ৰমোট হয় ৰিলেক্সেশ্যন হয় অক্সিজেনটো মানে ইনহেল কৰাৰ যাতে প্ৰমোট হয় আৰু এনকাৰেজ টু এম্বুলেট ইফ এবল এম্বুলেট মানে লৰচৰ কৰা এনকাৰেজ কৰিব লাগিব লৰচৰ কৰিবলৈ যদিহে পাৰে এনকাৰেজ পেচেণ্ট টু কাফ এণ্ড ডিপ ব্ৰিথ এভৰি আৱাৰ
এনকাৰেজ কৰিব লাগিব পেচেণ্টক কাফ আৰু ডিপ ব্ৰিথ কৰিবলৈ প্ৰতি ঘণ্টাৰ মানে এনকাৰেজ অৰ প্ৰভাইড গুড মাউথ কেয়াৰ আফটাৰ কাফিং এনকাৰেজ কৰিব লাগিব মুখখন চাফা কৰি ৰাখিবলৈ হাইজিন কৰি ৰাখিবলৈ টিচ পেচেণ্ট হাউ টু এভইড স্প্ৰেডিং দ্য ডিজিজ বাই স্নিজিং অৰ কাফিং পেচেণ্টক আমি কি কৰিব লাগিব মানে সেই কৰিব লাগিব কাহ মাৰিলে বা হাঁচি মাৰিলে আমি মানুহৰ তাতে যাতে নাযায় সেইটো আমি শিকাব লাগিব টিচ দ্য টিবি পেচেণ্ট টু ষ্টে লিমিট কণ্টেক্ট টু আদাৰ পিপল শিকাব লাগিব পেচেণ্টক যাতে আমি বেলেগ পেচেণ্টৰ বেলেগ মানে আদাৰ পিপলৰ লগত মানে কণ্টেক্ট নহয় Teach the patient put marks on the patient during transportation to other departments. Marks পিন্ধিব ক'ব লাগিব বেলেগত গ'লে explain the importance of nutrition diet. Nutrition diet টো ভালকে মানে যাতে ফলো কৰি তো ক'ব লাগিব monitoring patient weight টো আমি চাব লাগিব malnutrition যাতে নহয় বা কি হৈ আছে লো appetite হৈ আছে নেকি কি হৈ আছে মানে ডায়েট টো ভালকৈ জানিবৰ কাৰণে weight টো আমি চাব লাগিব তাৰ পিছত তো হৈছে teach the patient about the importance of taking the prescribed medication. Medication to our importance, बहुत important medications to TB TB medication 6 to 12 month होलिके हमार continue थके prescribe मते आमी medication to follow करे से नाइ भालके चाब লাগিব तो এইখিনি আছিল টিউবাৰকুলোছিছৰ বিষয়ে মই যিখিনি জানো সেইখিনি মানে আৰু আছে তো এইখিনি টিউবাৰকুলোছিছৰ বিষয়ে আৰু তো থ্যাংক ইউ